মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ ৰাতিপুৱাৰ জয়ন্ত দাসৰ জয় নিশ্চিত। জয়ন্ত দাসক আমাৰ দিছপুৰত জয়ী হ'ব। প্ৰদ্যুৎ বৰদলৈৰ কোনো ফেক্টৰ নহয়। নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসৰ সমৰ্থকৰ সংবাদ মাধ্যমৰ জৰিয়তে বিস্ফোৰণ। আটাইতকৈ ডাঙৰ ঘোষণা য'ত জয়ন্ত দাসৰ জয়ী নিশ্চিত বুলি দিছপুৰৰ য'ত জয়ন্ত দাস আছিল আৰু তেওঁ টিকট নোপোৱাত তেওঁ নিৰ্দলীয়াকৈ এইবাৰ ইলেকশ্যন খেলিব আৰু য'ত প্ৰদ্যুৎ বৰদলৈৰ কোনো ফেক্টৰ নহয় বুলি তেওঁ কৈছে আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসৰ সমৰ্থকসকলৰ সংবাদ মাধ্যমৰ জৰিয়তে মহা বিস্ফোৰণ আৰু জয়ন্ত দাসৰ জয় নিশ্চিত বুলি সমৰ্থকসকলে কয়। আৰু জয়ন্ত দাসক আমাৰ দিছপুৰত জয়ী হ'ব। জয়ন্ত দাসৰ জয় নিশ্চিত। প্ৰদ্যুৎ বৰদলৈৰ কোনো ফেক্টৰ নহয়। নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসৰ সমৰ্থকৰ সংবাদ মাধ্যমৰ জৰিয়তে বিস্ফোৰণ। দিছপুৰ সমষ্টিৰ অলিয়ে গলিয়ে এতিয়া খালি এটাই নাম চৰ্চিত হৈ আছে, জয়ন্ত কুমাৰ দাস। বেইমানি কৰিলে সেই বেমাৰটো পাপৰ ফল তেতিয়া ভুগিব লাগিব। প্ৰদ্যুৎ বৰদলৈ একো ফেক্টৰ নহয়। একো ফেক্টৰ নহয়, তেওঁৰ ভোটে ইয়াতে নাই। তেওঁৰ পেৰাচিউট লেণ্ডিং, তেওঁৰ গাত এতিয়াও মুছলিমৰ গন্ধটো যোৱাই নাই, জানে নাই? এইবাৰ দিছপুৰৰ মানুহে স্থানীয় এগৰাকী ব্যক্তিক বিধায়ক হিচাপে বিচাৰে। দিছপুৰৰ ৰাইজে বিচাৰিছে তেওঁক। তেওঁতো হৈছে, কিন্তু তেওঁ ৰাইজে বিচাৰিছে। গতিকে এইবাৰ বিপুল ভোটত আমি দিছপুৰৰ ৰাইজে তেখেতক জয় কৰিম। আমি স্থানীয় সকলো একত্ৰিত হৈ আমি জয়ন্ত দাসৰ উন্নয়ন বিচাৰিছোঁ, জয়ন্ত দাসৰ আমি জয় বিচাৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ কিবা ফেক্টৰ হ'ব বুলি ভাবে নেকি আপোনালোকে? মইতো নাভাবোঁ, তেওঁতো আমাৰ লোকেল মানুহ নহয়। ভাৰতীয় জনতা পাৰ্টীক বঞ্চিত হাজৰিকাটো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইতিমধ্যে মনোনয়ন দাখিল কৰিব খন্তেক সময়ৰ পিছতে। কেনেধৰণৰ উৎসাহ উদ্দীপনা দেখিবলৈ পাইছে দিছপুৰৰ জনতা? দিছপুৰ সমষ্টিৰ অলিয়ে গলিয়ে এতিয়া খালি এটাই নাম চৰ্চিত হৈ আছে, জয়ন্ত কুমাৰ দাস। জয়ন্ত কুমাৰ দাস দিছপুৰ সমষ্টিৰ ইয়াৰ স্থানীয় ল'ৰা। তেওঁ ইতিমধ্যে ল'ৰালি কালৰ পৰা ছাত্ৰ সন্থাত থকা দিনৰ পৰাই তেখেতে ৰাইজৰ সপক্ষে বহুত কাম কৰি আহিছে আৰু এতিয়া ইয়াৰে 90ৰ পৰা 100% এতিয়া জয়ন্ত কুমাৰ দাস ৰাইজৰ বিপুল ভোটত জয়যুক্ত হ'ব। প্ৰদ্যুৎ বৰদলৈ কিবা ফেক্টৰ হ'ব দিছপুৰৰ জনতা হিচাপে আপুনি কি ভাবে? প্ৰদ্যুৎ বৰদলৈ ইয়াতে ফেক্টৰে নহয়। ফেক্টৰ এইটো কাৰণে নহয় কাৰণ প্ৰদ্যুৎ বৰদলৈক মানুহে চিনিয়ে নাপায়, টিভিতে দেখিছিল। তাকো চালানী মানুহ ক'ৰ মাৰ্ঘেৰিটাৰ পৰা আহি কাৰণে ইয়াতে দিছপুৰত আহিছে। আমি ফেক্টৰে নহয়, তেখেতে হাৱা হৈ উঠি যাব। মই আপোনাৰ কাষলৈকে আহিছোঁ। জয়ন্ত দাস ইতিমধ্যে চৰ্চাত থকা এজন ব্যক্তি। জয়ন্ত দাসে ইতিমধ্যে চৰ্চাত আছে। জয়ন্ত দাসে আজি মনোনয়ন পত্ৰ প্ৰদান কৰিব ইতিমধ্যে কিছু সময় পিছতে। প্ৰদ্যুৎ বৰদলৈ কিবা ফেক্টৰ হ'ব দিছপুৰৰ জনতা হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰোঁ। দিছপুৰৰ ৰাইজে এইবাৰ জয়ন্ত দাক ভোট দিব, দিছপুৰৰ ৰাইজে। আৰু আমি ওলাই আহিছোঁ, ডেকা শক্তি, যুৱ শক্তি, চব নাৰী মহিলা শক্তি সকলোখিনি ওলাই আহিছে। চবৰে মুখে এটাই কথা যে এইবাৰ আমি জয়ন্ত দাক ভোট দিম, কেৱল জয়ন্ত দা। প্ৰদ্যুৎ বৰদলৈ ফেক্টৰ নহয়। প্ৰদ্যুৎ বৰদলৈ ফেক্টৰ নহয়, কাৰণ আমি জয়ন্ত দা হৈছে দিছপুৰৰ মানুহ। এইবাৰ দিছপুৰৰ মানুহে স্থানীয় এগৰাকী ব্যক্তিক বিধায়ক হিচাপে বিচাৰে আৰু সেইবাবে স্থানীয়, কাৰণ আমি দিছপুৰৰ ৰাইজে আমি স্থানীয় প্ৰাৰ্থী এতিয়ালৈ পোৱা নাই বুলি ক'ব লাগিব। বিধানসভাৰ মজিয়াত দিছপুৰৰ হৈ যিয়ে মাত মাতিব, যিয়ে কথা ক'ব পাৰিব, দিছপুৰৰ অলিয়ে গলিয়ে যিয়ে ঘূৰিছে, দিছপুৰৰ ৰাইজৰ যি মৰ্মবেদনা, দিছপুৰৰ ৰাইজৰ যি সমস্যা আছে, সেই কথা জয়ন্ত দাসে বুজি পাব, আন কোনো প্ৰাৰ্থীয়ে বুজি নাপায়। এয়া আছিল ইতিমধ্যে জনতাৰ ভাষ্য। আমি এই মুহূৰ্তত ভিতৰলৈ সোমাই যোৱাৰ চেষ্টা কৰিছোঁ। যি ৰূপনগৰ ৰংগমঞ্চ আছে আৰু সেই ৰংগমঞ্চৰ পৰা ইতিমধ্যে জয়ন্ত দাসে কিছু সময় পিছতে মনোনয়ন পত্ৰ প্ৰদান কৰিবলৈ ওলাইছে। মই আপোনাৰ কাষলৈকে আহিছোঁ। দিছপুৰত ইতিমধ্যে জয়ন্ত দাসৰ নাম উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্দলীয়ভাৱে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। খন্তেক সময়ৰ পিছতে তেখেতে ইমান মনোনয়ন পত্ৰ প্ৰদান কৰিব। DC অফিচত যায়, জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ তাত মনোনয়ন প্ৰদান কৰিব। দিছপুৰত জয়ন্ত দাসৰ অগ্ৰগতি কেনেধৰণৰ হ'ব আৰু প্ৰদ্যুৎ বৰদলৈ কিবা ফেক্টৰ হ'ব নেকি জয়ন্ত দাসৰ বাবে? আপুনি দিছপুৰৰ এগৰাকী নিবাসী হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সঁচা কথা ক'ব গ'লে দিছপুৰত এইবাৰ খেলা হ'ব, কাৰণ জয়ন্ত দাৰ অগ্ৰগতি মানে কি আজি নহয়, জয়ন্ত দাৰ অগ্ৰগতি আজি কিছু বছৰৰ পৰাই হৈছে। এইবাৰ এই যিটো পেৰাচুটেদি সেইটো খিলঞ্জীয়া পেৰাচুট হ'ব, ঠিক আছে। আৰু 2 নম্বৰ কথা কি আছে, জয়ন্ত দাৰ অগ্ৰগতি সম্পৰ্ক এইফালে আজি জয়ন্ত দা 35টা সুদীৰ্ঘ 35টা বছৰ জীৱন যৌৱন তেওঁ যি দলত দিলে তাৰপিছত তেওঁ একো পোৱা নাই। গতিকে এইবাৰ
নিৰ্দলীয়ভাৱে বৰ্তমান হৈছে আমাৰ দিছপুৰৰ ৰাইজে বিচাৰিছে তেওঁতো হৈছে, কিন্তু তেওঁ ৰাইজে বিচাৰিছে। গতিকে এইবাৰ বিপুল ভোটত আমি দিছপুৰৰ ৰাইজে তেখেতক জয় কৰিম, এইটো আমাৰ আশা আৰু বিশ্বাস। প্ৰদ্যুৎ বৰদলৈ কিবা আপোনালোকৰ প্ৰভাৱ পেলাব নেকি? প্ৰদ্যুৎ বৰদলৈ চাওক, মই একো এই বিষয়ত মই একো নাভাবোঁৱেই প্ৰদ্যুৎ বৰদলৈ, কাৰণ এইবিলাক আহি পেলাই এইবিলাক ইয়াতে হেৰি কৰিলে নহ'ব। কাৰণ দিছপুৰত যিটো 35 বছৰ যিজন কাৰ্যকৰ্তাই নিজৰ জীৱন আৰু যৌৱন সমৰ্পণ কৰি দিছে, যি বেয়া সময়ত, যি সময়ত ভয়ংকৰ পৰিস্থিতিৰ সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে জয়ন্ত দাই নিজৰ জীৱনত তুচ্ছ জ্ঞান কৰি পেলাই দলৰ কাৰণে দিলে, ৰাইজৰ কাৰণে দিলে, দিছপুৰ সমষ্টিত কিবা এটা কৰিব লাগে। তাৰপিছত যেতিয়া পোৱা নাই, মই প্ৰদ্যুৎ বৰদলৈ কোনো ধৰণৰ ফেক্টৰ বুলি নাভাবোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ইতিমধ্যে দিছপুৰ জনতাৰ ভাষ্য। মই পুনৰ দিছপুৰ জনতাৰ ভাষ্য ল'বৰ বাবে চেষ্টা কৰিম। ইতিমধ্যে জয়ন্ত দাসে কিছু সময়ৰ পিছতে মনোনয়ন পত্ৰ প্ৰদান কৰিব জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ। দিছপুৰবাসী হিচাপে আপুনি কি ভাবে, প্ৰদ্যুৎ বৰদলৈ কিবা ফেক্টৰ হ'ব? ইতিমধ্যে আমাৰ মনোনয়ন পত্ৰখন দাখিল কৰা হ'ল। এতিয়া জয়ন্ত দাস ইয়ালৈকে আহি আছে ৰংগমঞ্চলৈ, আৰু দিছপুৰত সমষ্টিত আমাৰ কোনো ধৰণৰ প্ৰত্যাহ্বান আমি একো বিচৰাই নাই। প্ৰদ্যুৎ বৰদলৈ আমাৰ কোনো ফেক্টৰে নহয়। তেওঁ ভাবোঁ আমাৰ যি ধন থাকে সেই ধনটো তেওঁলোকে নাপাব, এইটো আমাৰ সঁচা চিধা কথা। কাৰণ আমি নিষ্ঠাৱান কৰ্মী এজনক ইমান বছৰে বিচাৰি থকাৰ অৱস্থাত আজি দেখা পালোঁ আমি যে অসমৰ মাননীয় ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে তেখেতক বেইমানি কৰিলে, সেই বেইমানিটো পাপৰ ফল তেওঁলোকে ভুগিব লাগিব। প্ৰদ্যুৎ বৰদলৈ একো ফেক্টৰ নহয়, একো ফেক্টৰ নহয়। তেওঁৰ ভোটে নাই। তেওঁৰ পেৰাচিউট লেণ্ডিং, তেওঁৰ গাত এতিয়াও মুছলিমৰ গন্ধটো যোৱাই নাই, জানে নাই? তেওঁ যেতিয়া গাড়ীৰ পৰা নামে হেণ্ডশ্বেক কৰিলে তেওঁৰ হাতখন ধুৱে। তেনেকুৱা এজন ব্যক্তিক ভোট দিয়াতকৈ আমি নেৰা ভাল। তেওঁ ভোটে কি লাভ আছে? আমাৰ নিদিওঁ ভোট। মই আপোনাৰ কাষলৈকে আহিছোঁ। জয়ন্ত দাসৰ কেনেধৰণৰ অগ্ৰগতি দেখিছে দিছপুৰ সমষ্টিত? তেওঁ দিছপুৰ সমষ্টিৰ এজন অতি ৰাজনীতিক দিশত তেওঁ আজি 25-30 বছৰ ধৰি আমাৰ এই অঞ্চলৰ বিজেপিৰ হৈ উন্নয়ন কৰি আহিছিল, আৰু ৰাইজৰ দুখ সুখত তেওঁ মাত মাতি আহিছে। আৰু আমি বৰ্তমান বিজেপি চৰকাৰৰ কৰ্মখিনিত আমি সুখী হ'ব পৰা নাই, আৰু জয়ন্ত দাসক টিকেটৰ পৰা বঞ্চিত কৰাটো আমি সৎভাৱে ল'ব পৰা নাই। আমি স্থানীয় সকলো একত্ৰিত হৈ আমি জয়ন্ত দাসৰ উন্নয়ন বিচাৰিছোঁ, জয়ন্ত দাসৰ আমি জয় বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল ইতিমধ্যে দিছপুৰৰ জনতাৰ ভাষ্য। ইতিমধ্যে সহস্ৰাধিক লোক আহি ইয়াত উপস্থিত হৈছে। যুৱ নেতৃত্বৰ পৰা আৰম্ভ কৰি ইতিমধ্যে মহিলাসকলো আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ পোনপটীয়াভাৱে ৰূপনগৰৰ ৰংগমঞ্চৰ পৰা, আৰু ৰংগমঞ্চত কিছু সময় পিছতে জয়ন্ত দাস আহি উপস্থিত হ'ব, আৰু জয়ন্ত দাস উপস্থিত হোৱাৰ মাত্ৰকে দিছপুৰৰ জনতাই এনেদৰে ইতিমধ্যে সঁহাৰি দিয়া দেখিবলৈ পোৱা যাব। যিহেতু দিছপুৰৰ জনতাই এইবাৰ জয়ন্ত দাসক বিচাৰিছে, আৰু সেয়েহে জয়ন্ত দাসে আজি ৰাতিপুৱাৰ ভাগতে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা বুলি ইতিমধ্যে খবৰ আহিছে। মই বাইদেউ আপোনাৰ কাষলৈকে আহিছোঁ। জয়ন্ত দাসক দিছপুৰ সমষ্টিত বিচাৰে নে নাই? বিচাৰোঁ। প্ৰদ্যুৎ বৰদলৈ কিবা ফেক্টৰ হ'ব বুলি ভাবে নেকি আপোনালোকে? মইতো নাভাবোঁ। তেওঁতো আমাৰ লোকেল মানুহ নহয়, তেওঁ লোকেল মানুহ নহয়। কাৰণ তেওঁ কি কয় হেৰিত আছে যদিও, পলিটিক্সত আছে যদিও আমি তেওঁ দূৰৰ মানুহ হয়। আমি যিটো লোকেল হয়, লোকেল হিচাপে বিচাৰিম, এইটোৱে। এয়া আছিল ইতিমধ্যে জনতাৰ ভাষ্য। আৰু এই মুহূৰ্তত আমি ৰূপনগৰৰ পৰা এয়া ৰংগমঞ্চৰ বাকৰিৰ পৰা আমি পোনপটীয়াভাৱে এই দৃশ্য দেখুৱাইছোঁ। যিহেতু দিছপুৰৰ পৰা এইবাৰ নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হ'ব জয়ন্ত দাস, আৰু জয়ন্ত দাসৰ যি নিৰ্বাচনী প্ৰচাৰ হয়তো আজিৰে পৰা আৰম্ভ হ'ব। দিছপুৰৰ জনতাই এইবাৰ জয়ন্ত দাসক যেনেধৰণে বিচাৰিছে, আৰু সেনেদৰে ইতিমধ্যে জনতাই আনন্দ উল্লাস কৰি এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে ৰূপনগৰৰ ৰংগমঞ্চলৈ, আৰু ৰংগমঞ্চৰ বাকৰিত তেনেদৰে অজস্ৰ লোকৰ ইতিমধ্যে ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে।